নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকুল ৰুচি দেৰগাঁৱত সাহিত্য চৰ্চাৰ মঞ্চৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱত সাহিত্য চৰ্চাৰ মঞ্চৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন সম্পন্ন উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত দেৰগাঁও সাহিত্য সভা ভৱনত অগ্ৰণী এক সাহিত্য মঞ্চ সাহিত্য চৰ্চা মঞ্চৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। উক্ত অধিৱেশনত গ্ৰন্থ উন্মোচন, কবিতা পাঠ, সংগীত পৰিৱেশন, সতীৰ্থ সন্মিলন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। মই এই সাহিত্য চৰ্চাৰ মঞ্চখন প্ৰতিষ্ঠা কৰিছিলোঁ প্ৰায় আজিৰ পৰা 4 বছৰৰ আগত 2020 চনৰ 31 অক্টোবৰত মই সাহিত্য চৰ্চাখন প্ৰতিষ্ঠা কৰিলোঁ, বিশেষকৈ সাহিত্যৰ দিশটো আগবঢ়াই নিম বুলি। আৰু সেই মই যথেষ্টখিনি উপকৃত হৈছোঁ বুলিও ভাবিছোঁ, কিয়নো এতিয়ালৈকে প্ৰায় মোৰ মঞ্চখনত 5,900 সদস্যৰ এটা বৃহত্তৰ গোট, য'ত নেকি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতখিনি সদস্য ইয়াত যোগদান কৰিছেহি। আজি এই বাৰ্ষিক অধিৱেশনখনতো প্ৰায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোখিনি সদস্যই ইয়াত আহি যোগদান কৰিছে। আৰু আমাৰ মঞ্চখনত প্ৰতিমাহে এখন সংস্কৃতি নামৰ অনলাইন আলোচনী ওলায়, এখন 2 মাহৰ মূৰে মূৰে চৰ্চা নামৰ ছপা আলোচনী ওলায়, আৰু প্ৰতি বছৰে সাহিত্য সংস্কৃতি নামৰ এখন বাৰ্ষিক মুখপত্ৰ ওলাই আহিছে। ইয়াৰ উপৰিও প্ৰতি সপ্তাহত আমাৰ মঞ্চখনত কবিতা, অনুগল্প, গল্প, কথাগল্প, লিমাৰিক, চায়েৰী আদি বিভিন্ন ধৰণৰ শিতানসমূহৰ প্ৰতিযোগিতা হয়। অসমীয়াৰ পৰা হিন্দীলৈ, হিন্দীৰ পৰা অসমীয়ালৈ, ইংৰাজীৰ পৰা হিন্দীলৈ, ইংৰাজীৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা ইংৰাজীলৈ কবিতাসমূহ অনুবাদ কৰা হয়। ইয়াৰ উপৰিও কবিতাৰ বিশ্লেষণ আৰু অনুগল্পৰ বিশ্লেষণৰ দৰেও বহুতখিনি শিতান আমাৰ মঞ্চত চলাই থকা হয়। ইয়াৰ উপৰিও কিছুমান শিতান আছে যিবিলাক ধৰক অকণমান সকলো মানুহেতো অকল লিখা মেলাবিলাক ভাল নাপায়, যিখিনি অকণমান কৌতুক ধৰণৰ বস্তু বিচাৰে বা জানোৱা হওক, শিকোৱা হওক, ধেমালিৰে কিছু কথা, এনেকুৱা ধৰণৰ কিছুমান শিতানো আমাৰ মঞ্চত আছে। ইয়াৰ উপৰিও ছবিয়ে কথা কয়, যিখিনি আমি একোখন ছবি দি দিওঁ তেখেতসকলক, ছবিখনৰ ওপৰত তেওঁলোকৰ মতামত প্ৰকট কৰে, তেনেকুৱা ধৰণৰ কিছুমান শিতানো আমাৰ মঞ্চখনত চলি আছে। আৰু বহুতো সতীৰ্থৰ সহযোগতে এই এখন মঞ্চ, এনেকুৱা ধৰণৰ এখন মঞ্চ মই প্ৰতিষ্ঠা কৰিবলৈ বা উপকৃত হৈছোঁ বুলি মই ভাবিছোঁ। ইয়াত আজি যিটো অধিৱেশন, আমাৰ মঞ্চৰ সাহিত্য চৰ্চা মঞ্চৰ আজি চতুৰ্থ বাৰ্ষিক অধিৱেশন দেৰগাঁও সাহিত্য সভা ভৱনত এইখন অনুষ্ঠিত হৈছে। ইয়াত প্ৰথম আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ, মই নিজে কৰিলোঁ, যিহেতু মই নিজে প্ৰতিষ্ঠাপক আৰু সভাপতি, গতিকে মই বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছতে গণেশ বন্দনা হ'ল, গণেশ বন্দনা নীলিমা ঠাকুৰে কৰিলে। তাৰপিছতে আছিলে সাহিত্য সভাপতি আসন গ্ৰহণ বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী। তাৰপিছতে গীত পৰিৱেশন কৰিলে হৰ্ষিতা শৰ্মাই। আৰু ইয়াৰ পিছতো বহুতখিনি কাৰ্যসূচী আছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পতা হৈছিলে আমাৰ বাৰ্ষিক মুখপত্ৰ বাৰ্ষিক অধিৱেশনৰ উপলক্ষে। সেই প্ৰতিযোগিতাসমূহৰ বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি গোটেই বৰ্ষটোত আমাৰ মঞ্চত যিসকলে সক্ৰিয় হৈ থাকে বা ভাল ভাল লিখে, তেওঁলোকক সাহিত্য সেউজ সন্মান দিয়া হয় আমাৰ মঞ্চৰ পৰা। সেইখিনি দিয়া হ'ব আৰু বঁটা বিতৰণ অনুষ্ঠানখিনি কৰা হ'ব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।